বিদুৰ ভাই বৰ্তমান অসমীয়া চিনেমা জগতত একেবাৰে মানে তাহালকা মচাই দিছে একদম জুই লগাই দিছে জুই মানে কোনোবাই যদি এতিয়া সোধে বিদুৰ ভাই চাবলৈ গলি না সকলোৱে ৰৈ আছে টিকট পোৱা নাই কিছুমানে টিকট পাইছে কিছুমানে নাই পোৱা মানে সকলোৰে মুখে এটাই শব্দ বিদুৰ ভাই এতিয়া মানে এই সিনেমাখন ইমান কিয় জনপ্ৰিয়তা হৈছে বা মানুহে কেনেকুৱা ধৰণৰ সমাগম হৈছে হলবোৰত মানুহৰ ভিৰ কেনেকুৱা আপোনালোকক দেখুৱাই আছো আৰু তেওঁলোকৰ চাই কেনেকুৱা পালে বা মই চাই আহিলো যিহেতু চোৱাৰ পিছত মোৰ কেনেকুৱা ধৰণৰ সিনেমাখনক লৈ পেলাই মোৰ কেনেকুৱা ধৰণৰ অপিনিয়ন আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো সিনেমাখন ক'ত ভাল লাগিলে আৰু ক'ত বেয়া লাগিলে এটা প্ৰশ্ন যদি সোধে যে বিদুৰ ভাই চাই কেনেকুৱা পালে তেতিয়াহ'লে প্ৰথম এটা প্ৰশ্নৰ উত্তৰ এটাতে আছে পইচা বসুল একেবাৰে আপোনাৰ পইচা মানে আপুনি যিকেইটা পইচা খৰচ কৰিছে গাত নধৰে সুন্দৰকৈ আপুনি 2.5 ঘণ্টা সময় হলত কটাব পাৰিব আপুনি টোপনি নধৰে সিনেমাখন ইমান জনপ্ৰিয়তা হোৱাৰ আঁৰৰ প্ৰথম কাৰণটো মই ভাবো যে একেবাৰে সহা গাঁৱলীয়া সাধাৰণ একদম নিম্ন শ্ৰেণীৰ মানুহখিনি সেই মানুহখিনিৰ প্ৰব্লেম কেনেকুৱা ধৰণৰ আৰু সেই প্ৰব্লেমখিনিক লৈ পেলাই সিনেমাখনৰ কাহিনী ভাগ আগুৱাই লৈ গৈছে ডাইৰেক্টৰে আৰু এটা ধুনীয়া কাহিনী লৈ গৈ কমেডি ট্ৰেজেডি আপুনি সকলো পাব সাসপেন্স এভৰিথিং একদম মছলাযুক্ত এখন সিনেমা আৰু এই কাৰণে একাত্ম হ'ব পাৰিছে দৰ্শক যে আমাৰ প্ৰব্লেমখিনি একদম দুখীয়া শ্ৰেণীৰ মানুহ এজনৰ প্ৰব্লেম কি আৰু সেই প্ৰব্লেমৰ লগত তেখেতে কেনেকৈ ফেস কৰে তাৰ বাবে কি কৰে এনেকুৱা ধৰণৰ কাহিনী এটা একদম আমাৰ কাহিনী সেইকাৰণে হয়তো মানুহে বেছি ভাল পাইছে আৰু সেইকাৰণে বেছি সাপোৰ্ট কৰিছে আৰু সিনেমাখনে যিখন সিনেমাই আমাৰ আসলতে কিছুমান ফপলা স্বৰূপ একদম উদঙাই দিছে একদম যদি মই একটা কথাত কওঁ যে পোনহতীয়া চৰ মৰা বুলি যে কৰে চৰকাৰখনৰ কিছুমান ব্যৱস্থা হয়তো সিনেমাখন একদম পোনহতীয়া চৰ মাৰি দিছে যিটো কাৰণে হয়তো আপুনি মই ভাবিবলৈ বাধ্য হৈছো ভাল পাইছো যে এনেকুৱা কিছুমান মেছেজ দি দিছে যিবোৰ মেছেজে আমাৰ কিছুমান ছবি উদঙাই দিছে যিখিনি আমি আসলতে ঢাক ঢোল বজাই পেলাই মানে দেখুৱাই আছিলো শো অফ কৰি আছিলো কিন্তু সেইখিনি নহয় আসলতে একদম প্ৰব্লেমটো ক'ত আছে তেনেকুৱা কিছুমান সমস্যা আসলতে সেই সমস্যাবোৰ উদঙাই দিছে সিনেমাখনে একদম মানে জেগাত মাৰিছে কিছুমান কথা সিনেমাখন যদি আপুনি চাই থাকে তেতিয়াহ'লে আপোনালোকৰ 2.5 ঘণ্টামান সময় হ'ব সিনেমাখন সেই 2.5 ঘণ্টা সময়ত আপোনাৰ টোপনি কিন্তু নধৰে সেইটো এটাতকৈ ভাল লাগিলে যে বহু সিনেমা অসমীয়া সিনেমা চালো কিছুমান চিনেমা আছে মানে চাওঁতে টোপনি ধৰে এই টোপনি নধৰে আপোনাৰ প্ৰতিটো মুহূৰ্তত আপোনাৰ সাসপেন্স আপুনি ভাবি থাকিব এইটো হ'ব নেকি একেবাৰে মোৰ মানে ভাল লাগিলে কি মই যেতিয়া একেবাৰে লাষ্টত মানে আহিছে আৰু 15-20 মিনিট আছে তেনেকুৱাত মানে মই যিটো ভাবি আছিলো সেইটো মই কিবা ভাবিছো তেনেকুৱা নহয় সকলোকে মই সুধিছো যিটো কাহিনী লৈ গৈছে সেই কাহিনীটো বেলেগ ধৰণৰ সাসপেন্স দি দিছে যিটো বস্তু আপোনালোকক মই কাহিনীটো কৈ দিব নোৱাৰো যেহেতু কাহিনীটো কৈ দিলে আপোনালোকে চাবলৈ নাযাব সেইকাৰণে নিয়মো নহয় কিন্তু মজা সিনেমা আপোনালোকে এবাৰ চাই আহক আৰু আপোনালোকে দৰ্শকৰ উৎসাহ দেখিছেই মই দাঁতিত আপোনালোকৰ স্ক্ৰীনত দেখুৱাই আছো যে কিমান দৰ্শক আহিছে আসলে এইটো অসমীয়া সিনেমা জগতৰ বাবে ভাল কথা আৰু আমি এটা সময়ত মই আগতেও ভিডিঅ' এটা বনাওঁতে কৈছিলো যে যদি আমাৰ কাহিনীৰ মানে জোৰ থাকে এক্টিঙৰ জোৰ থাকে তেতিয়াহ'লে অসমীয়া সিনেমা চাবলৈ আহক বুলি আবেগত মানুহে নাচায় সঁচাকৈ অসমীয়া সিনেমা চাব আৰু সেইটোৱে হৈছে বিদুৰ ভাইৰ ক্ষেত্ৰত যে ভাল সিনেমা বনাওক ভাল কন্টেন্ট আনক ভাল কাহিনী আনক এক্টিং ভাল হওক তেতিয়াহ'লে মানুহে চাবলৈ ৰেডি হৈ আছে কিন্তু আমাৰ পিছত দৰ্শকখিনিক মানুহে কৈ থাকে যে অসমীয়া সিনেমা কিয় নাচায় আৰে অসমীয়া সিনেমা কিয় চাব ইমান কষ্ট কৰি ধন ঘটিছে ইমান কষ্ট কৰিছে তাৰ পিছত গৈ পেলাই যদি টোপনি মাৰিবলগীয়া হয় তেনেকুৱা এজন আমাৰ অসমৰ এজন ভাল অভিনেতাৰ মই এখন সিনেমা চাবলৈ গৈছিলো যিখন সিনেমা মই একো বুজি নাপালো একদম টোপনি গুচি গ'ল তেনেকুৱা এখন সিনেমা মোৰ আছে সেইকাৰণে মানে কি পইচাটো আমি ইমান কষ্ট কৰি মানে ঘটিছো সেই কষ্টখিনি যাতে অৱসাদ হয় তাৰ কাৰণেতো আমি এখন সিনেমা চাবলৈ যাওঁ যদি অৱসাদেই কৰিব নোৱাৰে যদি এণ্টাৰটেইনমেণ্টেই নহয় বা কোনো এটা ৰসেই নাথাকে তেতিয়াহ'লে চিনেমাখন কিয় চাব সেইকাৰণে অসমীয়া বুলি নহয় এই চিনেমাখন আপুনি অসমীয়া বুলি চাবলৈ যাব নালাগে অট'মেটিক কাহিনীয়ে আপোনাক লৈ যাব এখন ধুনীয়া চিনেমা মই ভাবিছো চিনেমাখন চাই দিয়ে ভাল লগা কাহিনীখিনি আপোনাক ক'লো বেয়া লগা পইণ্টটো ক'ত আছে বেয়া লগা পইণ্টটো হৈছে এইটোৱে যে বেলেগ একো বেয়া লগা কাহিনী নাই এইটোৱে বেয়া লগা পইণ্ট যে আপুনি সোনকালে টিকট নাপায় একদম হাউচফুল হৈ আছে এইটো আচলতে ভাল কথা চিনেমাখনৰ কাৰণে কিন্তু দৰ্শকৰ কাৰণে কষ্ট হৈ গৈছে যে কেতিয়াবা অনলাইনত টিকট একদম নাইকিয়া হৈ গৈছে আপোনালোকে তাত গ'লে লাইন পাতিব লাগিব দীঘলীয়া সেইখিনি অকণমান ভালহে লাগিছে আচলতে সেইটো বেয়া পইণ্ট নহয় এইটো মই এনেই ধেমালি কৰিছোঁ যে এইটো শুভ লক্ষণ কিন্তু আপোনাৰ কষ্ট হ'ব সোনকালে সেইকাৰণে টিকট বুক কৰক যদি আপুনি টিকট বুক কৰা নাই আগতীয়াকৈ টিকট বুক কৰক অফলাইনত অনলাইনতো টিকট পাবলৈ নাই সেইকাৰণে হাউচফুল একদম মই দেখিছোঁ একেবাৰে কণমানিটোৰ পৰা বৃদ্ধজনলৈকে চিনেমাখন চাবলৈ আহিছে একেবাৰে কণমানিটোৰ পৰা আৰু সকলোৰে কাৰণে চিনেমাখন সকলোৰে কাৰণে আৰু একটা মুহূৰ্ত এনেকুৱা নাই যিটো মুহূৰ্তত আপুনি চিনেমাখন চাই
এই কান্দিব এই হাঁহিব এই কান্দিব এই হাঁহিব তাৰপিছত আপোনাক প্ৰতিটো মুহূৰ্তত ডাইৰেক্টৰে ইমান ধুনীয়াকৈ মানে পৰিচালনা কৰিছে চিনেমাখন আৰু এটা ডাঙৰ কথা যিসকল এক্টৰ আছে সেইখিনি বহুত ডাঙৰ ডাঙৰ এক্টৰ নহয় আমি আগতে তেওঁলোকৰ নামটো একেবাৰে মুখে মুখে থকা নাম নহয় মই হয়তো বহুতৰে নাম চিনিয়ে নাপাওঁ কিন্তু তেওঁলোকৰ এক্টিঙক একদম 10 যদি মোক কয় তেতিয়াহ'লে 9.8 আসলে কথাৰ কাৰণটো হৈছে যে কিছুমান ক্ষেত্ৰত কাহিনীৰ গোটেই কাহিনী ভাগ হয়তো একেবাৰে কেইজনমানৰ ওপৰত বেছ কৰি গুচি গ'ল যিখিনি সাইড পাৰ্ট আছিলে তেওঁলোককো হয়তো আৰু ইম্পৰ্টেন্স দিব পাৰিলেহেঁতেন আৰু সাউণ্ডৰ ক্ষেত্ৰত কেতিয়াবা মাজে মাজে এটা দুটা সংলাপ মই কৰবাত অকণমান মানে একদম ক্লিয়াৰলি মই মানে শুনাত অকণমান অসুবিধা হৈ যোৱা যেন লাগিলে সেইটো আচলতে কিহৰ প্ৰব্লেম মই নাজানো টেকনিকেল প্ৰব্লেমো হ'ব পাৰে বাকী গোটেই চিনেমাখন মানে 10ৰ ভিতৰত 10 দিব পৰা খুব সুন্দৰ কাহিনী চাব আপোনালোকে চাই পেলাই আপোনালোকে ক'ব তাৰপিছত ক'ব আপোনালোকে যি চালে তেওঁলোকে ক'ব যে বিদুৰ ভাইত কেনেকুৱা লাগিলে কমেণ্টত আপোনালোকে কওক যে আপোনালোকৰ কেনেকুৱা লাগিলে 10ৰ ভিতৰত আপোনালোকে কিমান দিব বিচাৰে মই কিন্তু 10ৰ ভিতৰত যদি সেই 2-1ৰ কাৰণেহে পইণ্ট অকণ গাইছোঁ 9.8 তেনেকুৱা নাম্বাৰ আপোনালোকে দিব পাৰে কাৰণ অসমীয়া চিনেমা হিচাপে বহুত ধুনীয়া কৰিছে আৰু কিছুমান একশ্যন পিছলৈ হয়তো তেওঁলোকে ডেভেলপ কৰিব আৰু হয়তো এংগুল কেমেৰা এংগুল হয়তো আৰু বহুত ধুনীয়া কৰিব মই ভাবিছোঁ নেক্সটত কিন্তু এইখিনি একদম নেগলেক্ট কৰিব পাৰি যিটো কাহিনী যিটো এক্টিং এই ক্ষেত্ৰত কিন্তু একদম কোনো মানে একো আপুনি এবাৰো ভাবিব নালাগে চকু মুদি তেওঁলোকক চাই থাকিব পাৰিব খুব সুন্দৰ এক্টিং কৰিছে সকলোৱে খুব সুন্দৰ ডায়লগ ডেলিভাৰী আৰু খুব সুন্দৰ সংলাপ যিজনে ৰাইটিং কৰিছে মানে কাহিনী যি লিখিছে খুব সুন্দৰ মানে এক্সিলেণ্ট আৰু সেইকাৰণে অসমীয়া চিনেমা জয়যাত্ৰা হওক তাৰে আমি কামনা কৰিছোঁ একদম মজা পেচা বসুল আমি সকলোকে আকৌ এবাৰ ক'ব বিচাৰোঁ বিদুৰ ভাই